কেঁচু খান্দোতে ওলাইছে সাপ মুখ্যমন্ত্ৰী এটা নিৰ্দেশৰ পাছতে হাহাকাৰ লাগিছে কামৰূপ দ্বিতীয় অফিচত কিয়নো মহানগৰীত প্ৰৱেশ কৰা ডাম্পাৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰে দ্বিতীয় অফিচৰ এনফোৰ্সমেন্ট বিষয়াই আৰু ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এছিষ্টেণ্ট এনফোৰ্সমেন্ট বিষয়া নৱ ডেকাক আৰু নৱ ডেকাক গ্ৰেপ্তাৰৰ পিছতে হাহাকাৰ লাগিছে এতিয়া পৰিবহণ বিষয়াসকলৰ মাজত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে অকল নৱ ডেকাই নহয় বিভাগটোৰ আন একাংশৰ জেপলৈ যায় অবৈধভাৱে ডাম্পাৰৰ পৰা সংগ্ৰহ কৰা মোটা অংকৰ ধন আৰু তদন্তকাৰী আৰক্ষীৰ মতে পৰিবহণ বিষয়াৰ লগতে বন বিষয়া জড়িত আছে আৰু শীঘ্ৰে জালত পৰিব আন বহুজন উল্লেখযোগ্য যে ডাম্পাৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপৰ পিছত বশিষ্ঠ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল অবৈধভাৱে মহানগৰীত প্ৰৱেশ কৰা ডাম্পাৰৰ বিৰুদ্ধে আৰু বৰ্তমানলৈকে এছিষ্টেণ্ট এনফোৰ্সমেন্ট বিষয়া নৱ ডেকাৰ লগতে আন 5 জনকো গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে যোৰাবাট 14 মাইল আৰু খানাপাৰা এৰিয়াত ট্ৰাক আৰু ডাম্পাৰৰ পৰা শিল বালি মাটি কঢ়িওৱা ট্ৰাকৰ পৰা আপোনাৰ পাছিঙৰ নামত অবৈধভাৱে বলপূৰ্বকভাৱে পইচা এটা চক্ৰই কালেকশ্যন কৰি আছিলে আৰু সেইটো বশিষ্ঠ থানাত আমাৰ দুটা কেছ ৰেজিষ্টাৰ হৈ আছিলে সেই সংক্ৰান্তত আগতে আমি 5জন মানুহক এৰেষ্ট কৰিছিলোঁ আপোনাৰ নৱ ডেকা তেখেত এছিষ্টেণ্ট এনফোৰ্সমেন্ট ইন্সপেক্টৰ দ্বিতীয় অফিচ কামৰূপ চিটিৰ তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু আমাৰ তদন্ত চলি আছে